Hi everybody, welcome back to my channel. আজি আকৌ ৰাতিয়ে মই vlogটো ষ্টাৰ্ট কৰি দিলোঁ ঈদৰ আগদিনা ৰাতি লেট নাইট মই vlogটো ষ্টাৰ্ট কৰিছোঁ এয়া পপিয়ে কেক বনাইছিল আৰু কেকৰ মানে কেকটো চাওক কেনেকুৱা হৈছে ইমানেই ফ্লাফি হৈছে আৰু ইমান ডাঙৰ ইমান ধুনীয়াকৈ ফুলিছে কেকটো এয়া একদম স্পঞ্জি হৈছে সেইটোৱে মই আপোনালোকক দেখুৱালোঁ আৰু এইবোৰ কাটি মেলি কৰি আৰু আজি সৌদি ডুবাই এনেকুৱা কাণ্ট্ৰি ঈদ হৈছে আৰু বিকিহঁতৰ তাতে আজি ঈদ হৈছে আজি আৰু মই এইখিনি এতিয়া মই কাটা নাই একচুৱেলি পপিয়ে কাটি আছে এইখিনি ধুনীয়াকৈ এটা মিলাই কাটি পেলাই আধাখিনি ধুনীয়াকৈ এটা টেমাত ভৰাই ল'ব আৰু এইখিনি ৰেডি কৰালৈকে বিকিয়ে আজি ঈদৰ উপলক্ষে কি কৈছে আহক আমি চাই লওঁ Hey guys, কি খবৰ? Assalamu alaikum. সকলোকে ঈদৰ শুভেচ্ছা দিলোঁ ঈদ মুবাৰক to all of my friends. আৰু এইবাৰ মানে মই অলপমান দুখ লাগিছে কিয় ঘৰতো নাই ঈদ অকলে ইয়াতে কৰিবলগীয়া হৈছে ডুবাইত তো মিছ কৰিছোঁ সবকে মোৰ বাচ্চাটো বেছিকৈ মোৰ বাচ্চাটোকে মিছ কৰিছোঁ আৰু মোৰ ৱাইফ মোৰ বাচ্চা মা দেউতা সবকে এৰি পেলাই এবাৰ ঈদটো ইয়াতে কৰিবলগীয়া হ'ল তো এবাৰ যেই হোক আমি ঈদৰ নামাজ পঢ়িলোঁ আজি ঈদ গ'ল ভালে অহাকালিলৈ ইণ্ডিয়াত ঈদ অহাকালিলৈ আমাৰ ইয়াতেতো একদিন আগত হৈ যায় তো অহাকালিলৈ আপোনালোকে ঈদৰ নামাজ চবেই যাতে ভালে ঈদটো যাওক আৰু বেছি একো নকওঁ ঈদৰ শুভেচ্ছা থাকিল সকলোকে আৰু এয়া কাটি কুটি ৰেডি কৰি ল'লে কেকখিনি আৰু ইফালে নাৰিকল পিঠা এইখিনিয়ে দুইখিনিয়ে টেমাত ভৰাই পেলাই সেট কৰি ল'ব আৰু কোৱা Hey guys, welcome back to channel. আৰু ঈদ মুবাৰক দিয়া সবকে ঈদ মুবাৰক দিয়া এইফালে নুচুবা এইফালে আহা এইবোৰ নুচুবা এইফালে আহা তুমি ঈদ মুবাৰক কোৱা সবকে আমা ঈদ মুবাৰক কোৱা আমা কোৱা ঈদ মুবাৰক এইখিনিতে আহা কলে গ'লা চা এইফালে চা মাম্মা ঘূৰা মাম্মা ঈদ মুবাৰক দিয়া মাম্মা নানিক ঈদ মুবাৰক দিয়া কোৱা ঈদ মুবাৰক কোৱা নানিক বাবা কোৱা ঈদ মুবাৰক নানিক আচ্ছা ঈদ মুবাৰকটো কৈ দিয়া নানিক না Adab. Assalamualaikum. Assalamualaikum kuah. Assalamualaikum. আৰু এইফালে মই আহি গ'লোঁ কিটচেনলৈ আজি ৰাতিৰ কাৰণে বনাম চিকেন ৰ'ষ্ট চ' মই এতিয়াই মানে ৰেডি কৰি ল'ম চিকেনখিনি মেৰিনেট কৰি ৰাখি দিম এতিয়া দিছোঁ জিঞ্জাৰ গাৰ্লিক পেষ্ট 1 টিস্পুন ফুল 1 টিস্পুন ৰেড চিলি পাউডাৰ দিছোঁ 1 টিস্পুন হালধি পাউডাৰ দিম আৰু 1 টিস্পুন জিৰা পাউডাৰ হোমমেড হয় আৰু সল্ট টু টেষ্ট এতিয়া দিম ধনিয়া পাউডাৰ 1.5 টিস্পুন মই এনেকৈ ঢালি দিছোঁ এটা আন্দাজত গৰম মছলা 1 টিস্পুন চিকেন মছলা 1.5 টিস্পুন চিকেন মছলা অলপমান বেছিকৈ এড কৰি দিছোঁ মোৰ তাত তন্দুৰী মছলা নাছিলে নহ'লে সেইটো মই এড কৰি দিলোঁ হ'লে আৰু এতিয়া দিছোঁ কৰ্ণফ্লাৱাৰ ধৰি লওক 2-3 টিস্পুনমান দিছোঁ আৰু এড কৰিছোঁ এট লাষ্ট
আৰু এইখিনি এতিয়া মই ভালদৰে মিক্স কৰি ল'ম। এইফালে পপিক চাওকচোন, কেমেৰা অন কৰাৰ লগে লগে কেনেকৈ পলাই তাই। Welcome back to my channel. Eid Mubarak. Eid Mubarak to all of you, all my friends. আৰু আপোনালোকে কেনেকুৱা আছে? আজি আপোনালোকৰ ঈদ কেনেকুৱা গৈছে? আমাৰ ঈদ আলহামদুলিল্লাহ ভালেই গৈছে। এমাহ ৰোজা ৰাখিলোঁ, ফাইনেলি আজি ঈদ। অলপমান বেয়া লাগিছে ৰোজা যোৱাৰ কাৰণে, বাট ঈদ আজি। চ' আজি কোনে কোনে কেনেকৈ ঈদ মনাইছে, সকলোৰে ঘৰত কিবা নহয় কিবা আজি বনিছে। খানা বানা খালোঁ, খাই পেলাই এতিয়া আৰু এনে আছোঁ এতিয়া বৰ্তমান। আৰু আপোনালোকক অলপ অলপকৈ যি পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰি আছোঁ আমি। নাই নাই নাই, এখেতে মোক চাহৰ কথা সুধি আছে, পলাব এতিয়া ভিডিঅ'টো কৰাৰ লগে লগে। ভণ্টি পলাইছে, টিকটিকাই দৌৰ। ঠিক আছে, চাই থাকিব ভিডিঅ'টো। আৰম্ভ কৰি দিলোঁ। এয়া আব্বা বহি আছে, আম্মা আব্বা ভণ্টিয়ে কল কৰিছে, কথা পাতি আছে। কুৰ্তা পাঞ্জাবী এই আমাৰ ভণ্টিৰ লগত কথা পাতি আছে। ভণ্টিৰ লগত কথা পাতি আছে। বেটাই স্পাইডাৰমেন হৈছে। এতিয়া আহোঁ, এতিয়া কিটচেনলৈ আহিলোঁ। এতিয়া বনাম চিকেন ৰোষ্ট আৰু আপোনালোকক দেখাম। আৰু এখেতে দেখিছেনে কেনেকৈ পলাইছে, দেখিছে? এখেতে নাহে কেমেৰাত, টিকটিকাই দৌৰ। এয়া চিকেনখিনি মেৰিনেট কৰি ৰাখি দিছিলোঁ। এটা বস্তু দিবলৈ পাহৰি গ'লোঁ, সেইটো হ'ল লেমন জুচ। এতিয়া লেমন জুচটো অলপ এড কৰি দিম, এড কৰি আকৌ 10 মিনিটছমান ৰাখিম, ৰখাৰ পিছতে বনাব পাৰিম। লেমন জুচটো এতিয়া এড কৰিম। নেমু উলিয়াই ল'লোঁ। এইটো আগতে নেমুৰ জুচখিনি দি লওঁ, তাৰপিছত পপিয়ে বোলে চাহ খায়, তাইৰ কাৰণে চাহ বনাম। লেমনটো দি লওঁ আগতে জুচখিনি, তাত চাহ বনাম। চাই থাকিব ভিডিঅ'টো। কেমেৰাটো ক'ৰবাত ছেট কৰি লওঁ, নহ'লে আপোনালোকে একোৱেই দেখা নাপাব। আছে মোৰ কেমেৰাৰ ষ্টেণ্ড, বাট ৰাখিবলৈ মানে মই জাগা বিচাৰি নাপাওঁ। ইমানেই ধুনীয়াকৈ ল'ৰাবোৰে আমাৰ ইয়াত সজাইছে, মানে আমাৰ মছজিদ ৰোডটো, আৰু একদম মছজিদৰ পৰা সজাই গৈছে বোলে, লাইটিং কৰিছে। তেনেহ'লে দেখুৱাম, সেইখিনিও দেখুৱাম। অলপমান সন্ধিয়া হওক, তেতিয়া দেখুৱাম। চ' চাই থাকিব ভিডিঅ'টো শেষলৈকে। ইয়া আল্লাহ, আজি চাহ তাইক মই খুৱাওঁ। তাই তাৰমানে গোটেই ৰমজান মাহটোত চাহ তাইয়ে বনাই খুৱালে। চাহৰ টাইমত মই টাইমেই নাপাওঁ মই চাহ বনাবলৈ, কাৰণ চাঞ্জৰ লগত লাগি থাকোঁ ন। ইফতাৰৰ পিছত মই চাহটো তাইয়ে সদায় বনাই খুৱাইছে। চ' আজি তাইক চাহ বনাই খুৱাওঁ। ঈদ স্পেচিয়েলিষ্ট বেচেৰীজনী, চাহটো মই খুৱাই দিওঁ আৰু। তাই আৰু মোৰ চাহ ৰেডি হৈ গ'ল, আৰু এই চিকেনখিনি আহি পেলাইহে বনাম চাহ খাই আহি। লা
তোৰ আৰু মোৰ চাহ মোৰ কলিজাজনী কেনেকৈ শুই আছে তোৰ মেহেন্দি ফটো উঠাব লাগে তাই বোলে মেহেন্দি লগাইছে তাইৰ মেহেন্দি তাই মুখখন ঢাকি থৈ দিছে দেখিছেনে হা তাই ইমান ধুনীয়া মেহেন্দি তাই আছে মোক লগাই কেতিয়া দিবি সেইটো লুকাই তাই ফেচটো নেদেখায় দেখিছেনে নাইনচাফি হৈছে কিয় কাটিম এতিয়া আহি গ'লোঁ গাইজ এতিয়া বনাম চিকেন ৰোষ্ট আৰু এতিয়া ষ্টাৰ্ট কৰিলোঁ চিকেন ৰোষ্ট বনাবলৈ এতিয়া ইয়াতে এখন পেন পাতিলোঁ আৰু ইয়াতে অলপমান ভেজিটেবল অইল দি দিম পেনখন গৰম হোৱাৰ লগে লগে তাৰপিছত ভেজিটেবল অইলখিনি গৰম হোৱাৰ পিছত ইয়াতে মই চিকেনখিনি ৰোষ্ট কৰি ল'ম চিকেনখিনি হৈ থকালৈকে মিন ৱাইল মই পিঁয়াজ কুটি লওঁ তাৰমানে গ্ৰেভি অকণ বনাম চ' পিঁয়াজ কুটি লওঁ মানে চিকেন ৰোষ্টেড গ্ৰেভি উইথ গ্ৰেভি নহ'লে ভাল নালাগে চ' চাই থাকিব মই এই 4টা অনিয়ন লৈছোঁ আৰু অনিয়নখিনি পানীত এনেদৰে তিয়াই থৈ দিছোঁ তেতিয়া চকুত কমকৈ ধৰে সেইকাৰণে তিয়াই থৈ দিছোঁ তাৰপিছত কুটি ল'ম আৰু এতিয়া মই বেলেগ এখন কেৰাহী পাতি দিছোঁ আৰু তাতে অলপমান তেল দিছোঁ যিমানখিনি পৰিমাণৰ মোক লাগিব সেইখিনি তেল দিছোঁ দি পেলাই তেলখিনি গৰম হ'ব দিলোঁ তেলখিনি এতিয়া গৰম হৈ গ'ল আৰু এতিয়া মই কুটি থোৱা পিঁয়াজখিনি ইয়াতে এড কৰি দিম আৰু দি পেলাই অলপ সময় মই পিঁয়াজখিনি ভালদৰে ভাজি ল'ম এইফালে পিঁয়াজখিনি মই ভাজি আছোঁ আৰু এতিয়া গল্ডেন ব্ৰাউন নকৰোঁ একচুৱেলি পিঁয়াজখিনি আৰু চাওকচোন মই কি চামুচ ইউজ কৰিলোঁ জমনি হৈ গ'ল আৰু পিঁয়াজখিনি হৈ যোৱাৰ পিছত এতিয়া মই ইয়াতে অলপমান চেনি এড কৰিলোঁ 2 টিস্পুন আৰু এতিয়া এড কৰিম নিমখ সল্ট টু টেষ্ট চিকেনতো দিছোঁ মই মেৰিনেশ্যনৰ টাইমত সেইটো কাৰণে অলপ চাই চিতি আপোনালোকে নিমখটো এড কৰিব আৰু এতিয়া নিমখখিনি দি ভালদৰে ভাজি ল'ম আৰু এইখিনি মোৰ ভাজা হৈ গ'ল আৰু এতিয়া মই ইয়াতে এড কৰিম জিঞ্জাৰ গাৰ্লিক পেষ্ট অলপ জাষ্ট গ্ৰেভিৰ কাৰণে আৰু হাফ টিস্পুনতকৈও কম মই জিঞ্জাৰ পেষ্ট আৰু হাফ টিস্পুন মই গাৰ্লিক পেষ্ট লৈছোঁ আৰু এইখিনি ভালদৰে মই ভাজি ল'ম যাতে জিঞ্জাৰ গাৰ্লিকৰ যাতে কেঁচা স্মেলটো নাথাকে সেইখিনি সময়লৈকে আৰু এইখিনি ভালদৰে ভাজা হোৱাৰ পিছত তাতে মই বেছি মছলা ইউজ নকৰোঁ জাষ্ট ৰেড চিলি পাউডাৰ ইউজ কৰিছোঁ আৰু মেৰিনেশ্যনত যিখিনি মেৰিনেশ্যন কৰাৰ সময়ত যিখিনি মছলা থাকিব সেইখিনি মই ইয়াতে এড কৰি দিম আৰু একো এড কৰিব নালাগে বাছ এড কৰি সেইখিনি ভালদৰে ঢাকি পেলাই হ'বলৈ দিম আৰু সেইখিনি যেতিয়া মোৰ গ্ৰেভিখিনি ৰেডি হৈ যাব তাৰপিছত এয়া মই মেৰিনেশ্যনৰ মছলাখিনি ইয়াতে দি দিলোঁ এয়া গ্ৰেভিখিনি অলমষ্ট মোৰ ৰেডি হৈ গ'ল আৰু ইয়াতে এতিয়া এটা ইনগ্ৰেডিয়েণ্ট বাকী আছে দিবলৈ হট এণ্ড চুইট টমেটো চচ সেইটো লাষ্ট ইনগ্ৰেডিয়েণ্ট সেইটো এড কৰি দিম এড কৰি দিয়াৰ পিছত অলপ সময় হ'বলৈ দিম তাৰপিছত চিকেনখিনি ইয়াতে দি ভালদৰে মিক্স কৰি 10 মিনিটছমান ঢাকি পেলাই হ'বলৈ দিম একদম ল' টু মিডিয়াম হিটত তাৰপিছত মোৰ চিকেনখিনি ৰেডি হৈ যাব এয়া এতিয়া মই চিকেনখিনি ইয়াতে এড কৰি দিম আৰু এড কৰি ভালদৰে মিক্স কৰি 10 মিনিটছমান ল' টু মিডিয়াম হিটত হ'বলৈ দিম তাৰপিছত মোৰ চিকেনখিনি ৰেডি হৈ যাব ডান হৈ যাব
এইফালে আমাৰ ঘৰত ঈদ খাবলৈ আলহী আহিছে মই অলপমান আপোনালোকক দেখাই দিলোঁ চাচা ঈদ মুবাৰক কওক ঈদ মুবাৰক আৰু কিবা কিবি কওক ঈদৰ বিষয়ে আৰু কিবা কিবি কওক এ আমাৰ চাচা হয় এয়া আমার মামি আহিছে এয়া আমার না ঠিক है अच्छा बात है হয় না হ্যাঁ আমার এজন মামি হয় মামি হয় আসসালামু আলাইকুম মামি बैठिए হয় এতিয়া আমি যাবলৈ ওলাইছো নানী ঘৰলৈ নানী ঘৰত যাম আৰু এয়া আমি চব ৰাইৰা আমি চব ৰেডি আৰু পইচাটো নানিলো কপিও ৰেডি হৈছে লিপষ্টিক লগাই আছে আৰু এতিয়া বাহিৰত গৈ পেলাই দেখাম ইয়াত লাইটনিং কেনেকৈ কৰিছে আমাৰ ইয়াতে লাইটনিং কৰিছে যে এই গোটেইখিনি দেখাম এতিয়া বলক গৈ থাকিম মাজু মামা বিকুল মা যোৱা নাই কিয় ঘৰত সৰু মামা যাবা মামিক লৈ যাবা সৰু মামা নহয় তাই ব্লগাৰ খেলি আছে চাচি দুটা মামাৰ মাজত সৰু মামা চবতকৈ সৰু মামা এইজন আৰু এজন মাজু মামা তুমি নহয় তাই দুজন মামাই আছে আমাৰ তাই ব্লগ আছে তুমি দেখা নাই নানী ঘৰত বহি আছে এতিয়া কথা ক'লি যে মই যে টিপাই নাই পাহৰি গ'লো আৰু আমাৰ সৰু মামাই ইমানে জমাইছে আমি হাঁহি হাঁহি আমাৰ পেট বিষাই গৈছে ইমান জমাইছে মানে কি ক'ম আৰু বহুত জমনি কৰে আমাক গুড নাইট কোৱা